নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই এতিয়া খোজকাঢ়ি গৈ আছোঁ মোৰ গাঁৱৰ কাষৰ এখন গাঁৱলৈ। মানে আমাৰ গাঁওখন ওচৰা-ওচৰি, যিখন গাঁও মোৰ গাঁওখনক কয় কৈজান গাঁও আৰু কাষৰ গাঁওখনক কয় ফাকুম। আৰু এই গাঁওখন আমাৰ এটা ৰাস্তা আছে, সেই ৰাস্তাটোৱে আচলতে ভাগ কৰিছে। ৰাস্তাটো ইপাৰে সিপাৰে দুখন গাঁও, আৰু তাতে এজন ব্যক্তি আছে, ব্যক্তিজনৰ ওচৰলৈ গৈ আছোঁ। আৰু সেই তাতে এটা বিশেষ ঐতিহ্যপূৰ্ণ এটা সম্পদ আছে। সেই ঐতিহ্যপূৰ্ণ সম্পদটোৰ বিষয়ে আমি আপোনালোকক আজি কিছু কথা জনাব খুজিছোঁ, দেখুৱাব খুজিছোঁ। আৰু এইটো আপোনালোকে জানিবলগীয়া এটা ভিডিঅ' হ'ব। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দৰ্শকসকল, আমি যিজন ব্যক্তিৰ ঘৰলৈ আহিছিলোঁ সেই ব্যক্তিজনৰ ঘৰৰ পদূলিয়েদি সোমাই গৈ আছোঁ। তেখেতলোকৰ পদূলিটো অলপ দীঘল, আৰু এই ব্যক্তিজন হৈছে ৰাজেন কাকতি। আমি ৰাজেন কাকতি লগ পাবলৈ গৈ আছোঁ, আৰু তাতে আপোনালোকে এটা খুব গুৰুত্বপূৰ্ণ ঐতিহ্যপূৰ্ণ সম্পদ আপোনালোকে দেখিবলৈ পাব। এয়া আমি ৰাজেন কাকতিৰ ঘৰ আমি পাইছোঁহি। এখেত ৰাজেন কাকতি আগতে আমাৰ চেনেলত আপোনালোকে এখেতক দেখাও পাইছে, আৰু এখেতৰ ওচৰতে কিছু ঐতিহ্যপূৰ্ণ দুই এটা সম্পদ আছে। আমি এইকেইটা দেখাবলৈ যত্ন কৰিম। আমি চিধা আমি সোমাই যাওঁ, আমি বস্তুখিনিকে দেখুৱাওঁ। দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে এইটো এটা বাকচ, আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে শ্ৰী বিষ্ণুৰাম মেধি। এইজন হৈছে অসমৰ পূৰ্বৰ যি দ্বিতীয়জন আমাৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি। এই বিষ্ণুৰাম মেধি ইয়াত লিখা আছে, আৰু এইটো হৈছে এটা যঁতৰ। আপোনালোকক যি এইটো দেখাইছোঁ বিষ্ণুৰাম মেধিৰ এই যিটো যঁতৰ, আমি মহাত্মা গান্ধীয়ে সূতা কটাৰ কথা আমি জানো, খাদী আন্দোলনৰ কথা জানো। এই খাদী আন্দোলনৰ সময়ত এই বিষ্ণুৰাম মেধি বা সেই সময়ৰ যিখিনি ব্যক্তি আছিল, কংগ্ৰেছৰ বা হওক বা সেই সময়ৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত যি খাদী সূতা কাটিছিল বা সূতা কটা যি আন্দোলন আছিল, তেওঁলোকে এনেকুৱা ধৰণৰ যঁতৰ ব্যৱহাৰ কৰিছিল। আৰু এইটো উন্নত মানৰ এটা যঁতৰ, আৰু এইটো বিভিন্ন সংগ্ৰহালয়ত এনেকুৱা যঁতৰ দেখিবলৈ পোৱা যায়। কিন্তু এই যঁতৰটো এটা স্পেচিয়েল, কাৰণ এইটো বিষ্ণুৰাম মেধিয়ে ব্যৱহাৰ কৰা যঁতৰ, আৰু এইটো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে ৰাজেন কাকতিৰ ঘৰত। আৰু আপোনালোকক দৰ্শকসকল এটা কথা কৈ দিওঁ যে এইটো আচলতে প্ৰাক্তন সাংসদ মুক্তিযোদ্ধা ৰবীন কাকতিৰ আচলতে এটা বাসগৃহ। আৰু ইয়াত এই যঁতৰটো আছে। এই যঁতৰটোৰ বিষয়ে আমাৰ নতুন প্ৰজন্মই কেনেকুৱা ধৰণৰ যঁতৰটো নতুন প্ৰজন্মক আমি দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন কথা, আৰু এই যঁতৰটোৰ লগত জড়িত বিভিন্ন ঐতিহ্যপূৰ্ণ কথা আমি এখেতৰ পৰা জানিবলৈ যত্ন কৰিম। হয়। এইফালে এটা হেৰি আছে যঁতৰ, এই যঁতৰৰ ভিতৰত এইটো যঁতৰ। আমি সাধাৰণতে যিবোৰ যঁতৰ দেখি থাকোঁ তেনেকুৱা যঁতৰ নহয়, এইটো এটা সেই সময়ৰ আধুনিক যঁতৰ। তেখেতে যঁতৰটো খোলা দেখা পাইছে। আমি সেই ভাল ধৰণে যঁতৰটো দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এইবোৰ সূতাও লগতে আছে। এয়া 1947 চনৰ আগৰ হয়, ভাৰতৰ স্বাধীনতা আন্দোলনৰ আগৰ। আৰু সেই সময়তে কিমান ধুনীয়াকৈ এইটো নিৰ্মাণ কৰিছিলে যঁতৰটো। আৰু ইয়াত মানে এই সূতাটো লগাই দিয়ে ন, এইটো সূতাটো এনেধৰণে লগাই তাৰ পাছত এইটো সূতা কাটোতে মানে এইটো এনেকৈ ঘূৰাই দিয়ে, এনেকৈ ঘূৰাই দিয়ে। এনেকৈ ঘূৰাই হাতত এইফালে কপাহ লৈ লয়। আৰু লগতে এইটোৰ লগত ইমান সময় এটা সম্পৰ্ক আছিলে, যিটো বস্তু আমি নাজানো। বুজিছোঁ। এতিয়া দৰ্শকসকল, এই এনেকুৱা ধৰণৰ যঁতৰ মই আগতে কৈছোঁ, হেৰিত আপোনালোকে দেখিবলৈ পাব বিভিন্ন সংগ্ৰহালয়ত। কিন্তু এই বিষ্ণুৰাম মেধিয়ে ব্যৱহাৰ কৰা এই যিটো ঐতিহাসিক এটা সম্পদ, এইটো ঐতিহাসিক সম্পদ, এই সম্পদটো আচলতে আপোনালোকৰ ইয়ালৈ কেনেকৈ আহিল, বা আপোনালোকে এইটো কেনেকৈ সংৰক্ষণ কৰিবলৈ মানে পাইছে? এই গোটেই বস্তুটো এনেকুৱা আছিলে, এই বৰদেউতাৰ যিটো ঘৰ আছিলে গুৱাহাটী আমবাৰী, বৰদেউতা মানে হেৰি ৰবীন কাকতি। তেখেতে যিহেতুকে বিয়া বাৰু কৰা নাছিলে, কোনো নাছিলে, তেখেতৰ যিটো পুৰণা ঘৰ যেতিয়া ডিছমেণ্টেল কৰা হৈছিল, তেখেতৰ নথি পত্ৰৰ লগতে এই বস্তুটো আমাৰ ইয়ালৈ আহিলে, এই যঁতৰটোৰ লগতে আহিলে। কিন্তু যঁতৰটোৰ বিষয়ে মানে আচলতে আমি তাত নামটো দেখিয়ে ধৰিব পাৰিছোঁ যে এইটো বিষ্ণুৰাম মেধিৰ যঁতৰ, কিন্তু অৰিজিনেলি আমি ভাবি আছিলোঁ তেখেতৰ নিজৰ। এতিয়াতো বিষ্ণুৰাম মেধিৰ কোনো মানে উত্তৰাধিকাৰী সম্ভৱতঃ নাই। এতিয়া আমি জনাত তেখেতৰ পৰিবাৰ আছিলে, ঢুকালে। আৰু তেখেতৰ যিটো মানে হেৰি আছিলে, ঘৰ আছিল, সেই ঘৰটো ৰাজহুৱা হেৰিয়াৰ কাৰণে ট্ৰাষ্টত মানে দি দিলে। এতিয়া এইটো আপোনাৰ এই যিটো এই যঁতৰটো বিভিন্ন সংগ্ৰহালয় বা অন্যান্য মানুহে এইটো সংৰক্ষণৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছে নেকি? নিশ্চয় আহিছে। কিন্তু কথা হৈছে কি, এই বস্তুটো আমি উত্তৰাধিকাৰী নহয়।
উত্তৰাধিকাৰী নহয় উত্তৰাধিকাৰী আৰু এই বস্তুটো প্ৰকৃত উত্তৰাধিকাৰী কোন আমি নিজেও নাজানো সেইকাৰণে আপুনি সেইবোৰ দিয়া এই বস্তুটো তেখেতসকলক আমি দিব নোৱাৰোঁ মানে আমি কাৰণ আমি এইটো 28% নহয় 28% নহয় এইটো মানে কিবা ঘটনাক্ৰমে আহি আপোনাৰ ঘটনাক্ৰমে আহি ইমান দিন সংৰক্ষণ কৰি ৰাখিছে ইমান দিন ৰাখিছোঁ আমি চিন্তা কৰি আছোঁ ক'ৰবাত দিম মানে ক'ৰবাত ধৰা মানে আমাৰ মিউজিয়াম কিন্তু যিহেতুকে আমি অথৰাইজ নহয় গতিকে আমি সেইটো দিব নোৱাৰে আপোনালোকে এইটো ৰাখি থৈছে এতিয়া যদি আপোনালোকে কোনোবা উপযুক্ত যদি ইয়াৰ উত্তৰাধিকাৰী ওলায় বিশেষত আচলতে উত্তৰাধিকাৰী বুলি ক'বলৈ গ'লে এতিয়া যদি অসম চৰকাৰে এই জতৰটো আপোনাৰ পৰা যদি তেখেতেলোকে ধুনীয়াকৈ সংৰক্ষণ কৰি থ'ব খোজে আপোনালোকে নি আপুনি এইটো তেখেতলোকক চমজাই দিবনে দিব কাৰণ এইটো খুব ভালভাৱে তাত থাকিব আৰু এইটো বস্তু আচলতে ইয়াৰ পৰা বহুত জানিবলগীয়া কথা আছে যিখিনি কথা আমি নাজানো এতিয়া মই ক'লোঁ যে সূতাটো কেনেকৈ কাটে মই নাজানো বুজিছোঁ বা সূতাটো ইয়াত দেখিছোঁহে সূতাটো কিন্তু কেনেকৈনো কাটে কেনেকৈনো কাটিছিলে আমি আমাৰ কোনো আইডিয়া নাই আৰু এইটো ক্ষেত্ৰত নতুন প্ৰজন্মই এইটো যেতিয়া মিউজিয়ামত ধৰক দিয়া হয় তেতিয়া তেওঁলোকে ইয়াৰ পৰা ডেফিনেটলি কিছু অনুপ্ৰেৰণা পাব আশা কৰিবলৈ পাব গতিকে ডেফিনেটলি যদি আপোনাৰ চেনেলৰ যোগেদি মানে প্ৰকৃত উত্তৰাধিকাৰী বা অসম চৰকাৰ বা তেনেকুৱা ধৰণৰ আহে আমি আনন্দৰে বস্তুটো দিব পাৰিম হয় এইটো খুব ভাল কথা কৈছে আৰু ভাল লাগিলে আৰু মই অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ আমাৰ অসম চৰকাৰৰ যিসকল বিষয় আছে তেখেতলোকে এই মানে এই যিটো জতৰ বিষ্ণুৰাম মেধি আমাৰ যিজন দ্বিতীয় মানে মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধিৰ জতৰটো আচলতে সংৰক্ষণ কৰি থোৱা উচিত আৰু এখেতলোকৰ ঘৰত এনেদৰে সংৰক্ষিত হৈ আছে আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে আমাৰ চৰকাৰে জানিব পাৰে যাতে এনেকুৱা এটা সম্পদ ঐতিহাসিক সম্পদ তাত যাতে ৰাখিব পাৰে এইটো এটা ঐতিহাসিক সম্পদেই হ'বলৈ গৈ আছে কাৰণ যিহেতু ঐতিহাসিক সম্পদ হ'বলৈ আচলতে এটা নিয়ম মতে 100 বছৰমান হ'লে পাৰ হ'লে ঐতিহাসিক সম্পদত পৰিণত হয় এইটো এটা সেই সময়ৰ আপোনাৰ যি স্বাধীনতা আন্দোলনৰ সময়ৰ এই গোটেই কথাবোৰ ইয়াত জড়িত হৈ আছে আৰু এই যি এইটো কিবা বিষ্ণুৰাম মেধিৰ লগত আপোনালোকৰ বৰদেউতা অৰ্থাৎ আমাৰ ৰবীন কাকতিৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ আছিলে তেখেতৰ বিষ্ণুৰাম মেধি যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেতিয়া বৰদেউতা সংসদীয় সচিব আৰু সংসদীয় সচিব আমি যিখিনি জানো আৰু সেইখিনিয়ে ক'ব পাৰোঁ ভুল হ'ব পাৰে আৰু তেখেতে সংসদীয় সচিব পদত্যাগ কৰি পেলাই কোপাৰী আন্দোলনত মানে তেখেতে হেৰি কৰিছিল আৰু সেই সময়ত আমি জনামতে মানে এই যিটো দেৰগাঁৱৰ যিটো চেনিকলটো মানে কোনোবা মাৰোৱাৰী মানুহক মানে সেইটো এষ্টাব্লিছ কৰিবলৈ হেৰি দিছিল কিন্তু মাৰোৱাৰী মানুহে নকৰাৰ কাৰণে বৰদেউতাহঁতে ক'লে যে আমি কৌপাতিবৰ যোগী দিম আৰু সেই ক্ষেত্ৰত মানে বিষ্ণুৰাম মেধিৰ সহযোগত মানে কৌপাতিবৰ চেয়াৰ বিক্ৰী কৰি পেলাই বিভিন্ন জেগাত ঘূৰি ফুৰি 10 টকীয়া চেয়াৰ তেতিয়া 10 টকীয়াটো বহুত টকীয়া চেয়াৰ তেনেকুৱা চেয়াৰ বিক্ৰী কৰি সেই মানে হেৰি মানে চেনিকলটো প্ৰতিষ্ঠা কৰিছিলে আৰু সেইটো ক্ষেত্ৰত আচলতে বিষ্ণুৰাম মেধি তেখেতৰ লগত খুব ক্ল'জলি মানে এটা সম্পৰ্ক আমি সিমানখিনি জানো আৰু তাৰ অতিৰিক্তভাৱে ডেফিনেটলি একেটা দলৰ মানুহ আচলতে কথাটো এনেকুৱা হ'ব পাৰে নেকি এই জতৰটো সম্ভৱতঃ বিষ্ণুৰাম মেধি আপোনালোকৰতো বৰদেউতাৰ ঘৰটো গুৱাহাটীত আছিলে এতিয়া বিষ্ণুৰাম মেধি একেলগে যিহেতু থাকে এই জতৰটো কিবা কাৰণত ক'বলৈ গ'ল থৈ যাব পাৰে দুটাও হ'ব পাৰে হয়তো বিষ্ণুৰাম মেধি ঢুকোৱাৰ পাছত তেখেতৰ পৰিবাৰ আছিলে পৰিবাৰে হয়তো বৰদেউতাক দি দিছিলে তেনেকুৱাও হ'ব পাৰে নহ'লে হয়তো বিষ্ণুৰাম মেধিৰ জীৱিত অৱস্থাতে হয়তো বৰদেউতাক এইটো দিছিলে যিহেতু মানে মই এতিয়া ব্যৱহাৰ কৰিবলৈ সময় নাপাওঁ দিয়ে কৰা তেনেকুৱা ধৰণৰ তেতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল তেনেকুৱা হ'ব পাৰে যিটো বস্তু আমি নাজানো আমাৰ কোনো সেইটো বিষয়ে কোনো জ্ঞান নাই বুজিছোঁ আপোনাক আমি ধন্যবাদ জনাইছোঁ এইটো অতি ঐতিহাসিক ধুনীয়া এটা সম্পদৰ বিষয়ে আপোনালোকে জানিবলৈ পালে আৰু মই আকৌ এবাৰ কৈছোঁ যে যদি অসম চৰকাৰে এই জতৰটো আচলতে সংৰক্ষণ কৰি থোৱা উচিত বা তেওঁলোকে যদি সংগ্ৰহ কৰিব বিচাৰে এখেতলোকৰ পৰিয়ালে বা এই ৰাজেন কাকতি তেখেতলোকে যিসকলে সংৰক্ষণ কৰি আহিছে ইমান দিনে চৰকাৰক তেখেতলোকে দি দিব আৰু দৰ্শকসকল আশা কৰোঁ আপোনালোকে এই সৰু ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকক আমি নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম